মোৰ নাম ধনিৰাম চেতিয়া। মোৰ ঘৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰি অঞ্চলৰ টেকেৰী গাঁৱত। বিগত প্ৰায় 2013 চনৰ পৰাই মই কৃষি কৰ্মৰ লগত সৰু সুৰাকৈ জড়িত হৈ আছোঁ। বিশেষকৈ 13 চনৰ পৰা উদ্যান শস্যৰ লগত জড়িত হোৱা নাছিলোঁ। প্ৰথমতে ঋতুকালীন শস্যৰ লগত জড়িত হৈ থকা হৈছিলে, আৰু 15 চনৰ পৰাই মই এইসমূহ উদ্যান শস্যৰ লগত জড়িত হৈ আছোঁ। এতিয়া কি কৰিছে আপুনি? ইয়াত সদ্যহতে এই অঞ্চলটোত উৎপাদিত হোৱা প্ৰায়বিলাক ঋতুকালীন শস্যৰ সমান্তৰালভাৱে উদ্যান শস্যৰ সমান্তৰালভাৱে পশুপালন, যিহেতু প্ৰায়বিলাক কৃষি কৰ্ম মই জৈৱিকভাৱে কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু তেনেকৈ মৌ পালন আৰু মৎস্য পালনো কৰা হৈছে। কিন্তু মৎস্য পালনটো মই অকলে কৰা নহয়, সমজুৱা এটা ফিচাৰীত কৰা হৈছে। প্ৰায় 18 বিঘামান হ'ব, আমি কেইজনমান ব্যক্তি লগ হৈ কৰা হৈছে। এই গোটেইখিনিৰ কাৰণে এটা বজাৰৰ ব্যৱস্থা লাগে, হয়, কেনেধৰণে পাইছে আপুনি? বজাৰ কথাটো এনেকুৱা, যিহেতু এইখিনি জৈৱিকভাৱে কৰিবলগীয়া হৈছে বা কৰিবলৈ চেষ্টা কৰিছোঁ। আজিৰ তাৰিখত মানুহে স্বাস্থ্যৰ প্ৰতি যথেষ্টখিনি সজাগ সচেতন হৈছে। সেইকাৰণে যিসকলে নেকি এবাৰ ইয়াৰ পৰা ব্যৱহাৰ কৰিছে, সেইসকলে পুনৰ তেনেকুৱাকৈ আকৌ ঘূৰি আহে বা তেনেকৈ বিচাৰি আহিছে। আৰু ইতিমধ্যে যিহেতু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰায় মই যিখিনি কৃষি কৰ্মৰ লগত জড়িত হৈ আহিছোঁ বা যেনেকুৱা ধৰণৰ উৎপাদন কৰা হয়, সেইবিলাক তেনেকুৱা ধৰণে অলপ ৰাইজক জনোৱা হয়। আৰু সেই অনুপাতে আচলতে ব্যৱহাৰ যিয়ে কৰিছে, সেইসকলে তেনেদৰে পুনৰ আকৌ বিচাৰি আহে বস্তুবোৰ। ইমান দিনৰ পৰা যদি কৃষি কৰ্মৰ লগত জড়িত হৈ আছে, হয়, চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা এনেধৰণৰ কিবা পাইছে নেকি? সেইটো মই একেবাৰে নাই পোৱা বুলিও নকওঁ, কিন্তু যেনেকুৱা ধৰণে পাব লাগিছিলে সিমানখিনি নাই পোৱা। এই ধৰক কেতিয়াবা বীজ, কেতিয়াবা মানে মেচিনৰ বা তেনেকুৱা পাইপ বা গ্ৰীণ নেট এনেকুৱা ধৰণৰ। কিন্তু আজিৰ তাৰিখত কৃষি বিভাগৰ যিমানখিনি অভিলাগী আঁচনি আছে, আমাৰ দৰে লোক এজনৰ কাৰণে যথেষ্ট নহয় বুলি ভাবিছোঁ। যিসকল লোকে নিজৰ মাটি বাৰী থাকিও হয়, বিভিন্ন বহিৰাজ্যলৈ গৈ কৰ্মসংস্থাপন বিচাৰি হয়, বহিৰাজ্যলৈ হয়। যায়, সেইসকল যুৱক যুৱতীৰ বাবে কিবা আহ্বান থাকিব নেকি আপোনাৰ? নিশ্চয়কৈ সকলো ক্ষেত্ৰত সেইটো সুযোগ সুবিধা নাথাকিব পাৰে, কিন্তু এনেকুৱাও নহয় যে সকলোবিলাকৰ নাই। কিছুমানে যথেষ্টখিনি মাটি বাৰী নথকা নহয়। কিন্তু এইখিনিতে মই এটা কথা কওঁ যে আমাৰ কিছুমানৰ হয়তো অভিজ্ঞতাৰ অভাৱ, কিছুমানৰ হয়তো পুঁজিৰ অভাৱ, এনেকুৱা হেৰিয়তে যিহেতু অলপ সময়ৰ প্ৰয়োজন হয়। খেতি কৰা মানে লগে লগে যে কিবা এটা বিনিময় পাব সেইটো নহয়, কিছু সময়ৰ প্ৰয়োজন হয়। সকলোৱে সেইখিনি ধৈৰ্য নাথাকে, সেই গতিকেলৈ বাহিৰলৈ যাব লগা হয়। তথাপিও কৈছোঁ যে অসমীয়াত এষাৰ কথা আছে, আজৰিলে বন বাকৰি মাটিতে ধন, বা মন গ'লে চন বাকৰি মাটিতে ধন। গতিকে আমাৰ ইয়াত কৰিব পৰা যথেষ্টখিনি সম্ভাৱনা আছে, যিহেতু বিগত বছৰৰ পৰা বৰ্তমানলৈকে যিমানখিনি ব্যৱহাৰিকভাৱে যিখিনি কৰিছোঁ, খুব সুন্দৰ ফলাফল। কিন্তু আমি কিছুমান কাম দূৰদৰ্শিতাৰে কৰিব লাগিব আৰু পদ্ধতিগতভাৱে কৰিব লাগিব, যাতে এডোখৰ মাটিতে আমি বিভিন্ন প্ৰকাৰে এটাৰ পিছত এটা উৎপাদন পাব পাৰোঁ। হয়, এই খেতি বাতিৰ সৈতে আপুনি অকল জড়িত নে ইয়াৰ লগত আপোনাৰ কেইবাটাও পৰিয়াল জড়িত হৈ আছে? এইটো হয়, সদ্যহতে মই এইখিনি নেতৃত্ব লৈছোঁ মই অকলে। কিন্তু ইয়াৰ পৰা যিবিলাক উৎপাদিত হয়, সেইবোৰ তেনেকুৱাকৈ গাঁৱৰ কিছুমান আজিৰ তাৰিখত ল'ৰা ওলাইছে বা তেনেকৈ মহিলাবিলাক বজাৰমুখী হৈছে, তেনেকুৱা ধৰণে। তাৰপিছতে কেতিয়াবা কাম কৰা মানুহ তেনেকৈ যথেষ্টখিনি জড়িত হৈ থাকে। এক প্ৰকাৰে ক'বলৈ গ'লে গড় হিচাপত আমি প্ৰায় 20-25জন মানুহ ইয়াত জড়িত হৈ আছোঁ। সুধিব নাপায় যদিও এটা কথা সুধিছোঁ, বাৰ্ষিক কিমান মান হয়, হ'ব পাৰে? সেইটো কথা প্ৰায়ে সোধে, আৰু সেই উত্তৰটো মোৰ ওচৰত নাথাকে। মানে কথাটো এনেকুৱা হয়, যিহেতু মই 2013 চনত 4 বিঘা মাটি ইয়াত লিজতহে লৈছিলোঁ। তাৰপিছতে পৰ্যায়ক্ৰমে কিছুমান ঋতুকালীন শস্য, তাৰপিছত উদ্যান শস্য, তেনেকৈ কৰি যিখিনি পাওঁ প্ৰতি বছৰে, এবছৰ যদি মই তেনেকুৱাকৈ মাটি অকণমান ল'লোঁ, আৰু এবছৰ আকৌ তেনেকৈ কিছুমান গছ পুলি কিনিলোঁ, এবছৰ তেনেকৈ ফেঞ্চিং মাৰিলোঁ। যিহেতু প্ৰায় 25 বিঘামান মাটিতে খেতি বাতিৰ লগত জড়িত হৈ থকা আছে, গোটেইখিনি প্ৰায় ফেঞ্চিং মৰা হ'ল, গৰু ছাগলীৰ সমস্যা। এক প্ৰকাৰে ক'বলৈ গ'লে প্ৰথমতে শূন্যৰ পৰা আৰম্ভ কৰি এতিয়া 25 বিঘা মাটিত প্ৰায় বিভিন্ন ধৰণৰ তেনেকৈ গছ গছনি পুলিবিলাক ৰোৱা হৈছে। মূলধন হিচাপে সেইটোৱে, আৰু নিজেও চলিছোঁ আৰু কিবা এটা মানে এতিয়া কৰিছোঁ।